না না চাওক বঙাইগাঁওবাসী ৰাইজৰ তেওঁলোকে অতীত কালৰ পৰাই এই গান্ধী মিলনত বঙাইগাঁওবাসী ৰাইজে ৰঙালী বিহু উদযাপন কৰি আছে। ইয়াৰ ঐতিহ্যপূৰ্ণ এখন বিহু আৰু এই বিহুখনত বঙাইগাঁও আশে-পাশে থকা বঙাইগাঁও চহৰৰ লগত আশে-পাশে থকা প্ৰতিগৰাকী ব্যক্তিয়ে এইখন বিহুত জড়িত হয়। ইয়াৰ তাৰমানে আৱেগ আছে এইখন বিহুৰ প্ৰতি আৰু সেই বিহুখনৰ আজি তাৰমানে লাইভটা পূৰা হ'ল আৰু আমি ভাবোঁ যে ইয়াৰ এই বিহুখনৰ যিটো পুৰণা ঐতিহ্য সেই ঐতিহ্য নিশ্চয় বৰ্তমানৰ বাকী ৰাইজে ৰক্ষা কৰিব এইখিনি কামনা কৰিছোঁ আৰু মই বঙাইবাসী ৰাইজক মই এইটোৱে আবেদন জনাম যাতে এই বিহুখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত প্ৰতিজন বঙাইবাসী ৰাইজে যাতে এটা সহযোগ কৰে তাকে আজিৰ দিনটোত মই আহ্বান তথা আবেদন জনাম। অকপৰ কিছু জ্যেষ্ঠ নেতাক লৈ বিজেপিয়ে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি যে মুখ্যমন্ত্ৰীয়ে ভুৱা অকপ নেতা বা কংগ্ৰেছৰ বি টিম বুলি আখ্যা দিছে কমলা কলিতাক? না মই সেইবিলাক কথা মই মন্তব্য নিদিওঁ। এইটো বস্তু অসম গণ পৰিষদ দলৰ যদিও মই এজন কৰ্মীয়ে মই আচলতে নেতৃত্বত নাই, গতিকে এইটো নেতৃত্ব সুধিলেহে তেওঁলোকে উত্তৰ দিব। কমলা কলিতা কিন্তু জ্যেষ্ঠ নেতা অকপৰ এগৰাকী। না মই বস্তুটো মই এই কথাটো মই ব্যাখ্যা নকৰোঁ ইয়াতে বস্তুটো। এইটো দলৰ মঞ্চত আমাৰ আলোচনা নিশ্চয় হ'ব। এই যে ভুৱা অকপ নাই বস্তুটো এই যে ভুৱা বোলা বস্তুটো প্ৰতিটো দলতে থাকে। অকপতো আছে মানে না প্ৰতিটো দলতে তেনেধৰণৰ মানুহ কিছুমান আজি AGP হৈছে কালি বস্তুটো বেলেগত হৈছে এনেধৰণৰ থাকে নহয় বস্তুটো। এনে বহুতে এতিয়া মানে ৰাজনৈতিক দলবিলাক বিভিন্ন কাৰণত কৰে মানুহে। তাৰে কিছুমান মানুহে নিজৰ সা সুবিধা আদায়ৰ কাৰণে কৰে, যিবিলাকে নিজৰ সা সুবিধা আদায়ৰ কাৰণে কৰে সেইবিলাকৰ তাৰমানে মাজে তাৰমানে দলৰ যিটো নীতি আদৰ্শ সেই নীতি আদৰ্শৰ পৰা তাৰমানে বিচলিত হয়। কমলা কলিতাই দলৰ নীতি আদৰ্শৰ কমলা কলিতাই দলৰ নীতি আদৰ্শ অমান্য কৰিছে নকৰিছে মই কথাটো নকওঁ, কিন্তু আমাৰ অসম গণ পৰিষদ দলৰ নেতাৰ এটা নীতি আদৰ্শ আছে আৰু মই এগৰাকী অসম গণ পৰিষদৰ কৰ্মী হিচাপে অসম গণ পৰিষদ দলৰ এগৰাকী সদস্য হিচাপে মই নিশ্চয় এইটো সদায় বিচাৰিম যে আমি কৰ্মী হিচাপে দলৰ সদস্য হিচাপে দলৰ নীতি আদৰ্শ মানি আমি দলটোক আগবঢ়াই লোৱা যিহেতু আমাৰ কৰ্তব্য আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আৰু কৰ্তব্য মই পালন কৰি যাম। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।